নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুছ ক্লিক। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি অনলাইন টুৱাইজ বিৰ বহুতে কমেণ্ট কৰি কৈছিলা দিব লাগে বুলি এই 4 নম্বৰটো দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 4 নম্বৰত কি দি আছে? একটো যে 3/4 আৰু 6/11 গসাগু নিৰ্ণয় কৰিব দিছে। তো ভগ্নাংশৰ গসাগু আমাৰ এইটো ভগ্নাংশ হয়নে? তো ভগ্নাংশৰ গসাগু আমি ল'ব লাগে। তো ভগ্নাংশৰ গসাগু কেনেকৈ ওলোৱা হয় যে লববিলাকৰ গসাগু আৰু হৰবিলাকৰ লসাগু, এইটো হৈছে আমাৰ সূত্ৰ। তো ইয়াত লব আমাৰ কি আছে 3 আৰু 6, গতিকে 3 এনেকৈ দিয়া লব 3 আৰু 6ৰ গসাগু। তো লব 3 আৰু 6ৰ গসাগু আমাৰ কি হ'ব? 3 আৰু 6ৰ গসাগু ল'লে এনেকৈ হ'বনে? 3ৰে 2টাকৈ যায়, একবাৰ গ'ল 2, অৰ্থাৎ গসাগু আমাৰ কি পালোঁ? 3 পালোঁ। হৰ কি আছে 4 আৰু 11, হৰ 4 আৰু 11ৰ কি লাগিব? আমাক লসাগু লাগিব, লসাগু। 4 আৰু 11টো আমাৰ কি সংখ্যা? মৌলিক সংখ্যা, গতিকে ইয়াৰ পূৰণফলটো হ'ব কি? ইয়াৰ লসাগু। গতিকে 11 আৰু 4 পূৰণ কৰিলে কিমান পাম? 44। এতেকে নিৰ্ণয় গসাগু কি হ'ব? 44 আৰু 3, অৰ্থাৎ 3/44। বুজি পাইছানে? এনেদৰে তোমালোকে গসাগু নিৰ্ণয় কৰিব পাৰিবা। তো 2 নম্বৰত দিয়া আছে 12/9 আৰু 11/6। ইয়াৰো আমি কি কৰিম? লব 9 আৰু 6ৰ কি ল'ব লাগিব? গসাগু। গসাগু। তো 9 আৰু 6ৰ গসাগু আমাৰ কি হ'ব? 9, 6, 3ৰে 3বাৰ 2বাৰ, গতিকে 3 হ'ব গসাগু। যিটো সংখ্যাৰে 2টাকৈ হৈ যায় সেই সংখ্যাটো আমাৰ গসাগু হয়নে নহয়? গতিকে 3 হ'ল। আৰু হৰ 12 আৰু 11ৰ কি লাগিব? লসাগু লাগিব, লসাগু। 11টো মৌলিক সংখ্যা ইয়াতো, গতিকে কি হ'ব? 12 আৰু 11 পূৰণ কৰিলে আমাৰ কি হ'ব? 11 1 গুণ 11ৰ 1 হাতত 1, তাৰপিছত 11 2 22ৰ 2, এইটো দেই 11 2 22ৰ 2 হাতত 2, 11 গুণ 11 11 2 13, 132। গতিকে নিৰ্ণয় গসাগু কিমান পাবা? তলত কি হৰবিলাকৰ লসাগু লিখিব লাগিব, গতিকে লিখিলোঁ। ওপৰত লববিলাকৰ গসাগু লিখিলোঁ। তো 132/3 হৈছে এই ভগ্নাংশটোৰ আমাৰ কি? গসাগু। তো এনেদৰে তোমালোকে গসাগু নিৰ্ণয় কৰিব পাৰিবা ভগ্নাংশৰ। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু এই চেপ্টাৰৰ ভিডিঅ' আগতে কিন্তু মই বহুত আগতে দিয়া আছে, সেই ভিডিঅ'বিলাক তোমালোকে চাৰ্চ কৰিলে পাবা। আৰু যদি তোমালোকৰ অসুবিধা হয় মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিম, তাত গৈ তোমালোকে বাকী অংশবিলাক চাব পাৰিবা। তো আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।